চাওক যোৱা 22 তাৰিখে মকৰাপাৰা এখন ধৰ্মীয় সভাত বিটিআৰৰ অৰূপ কুমাৰ দে ডাঙৰীয়াই মানে উপস্থিত হৈ যেনেকাত মানে মন্তব্য আগবঢ়াইছে, কাৰণ তেখেতে গোটেই ধৰ্মীয় সংখ্যালঘু সমাজখনকে তেখেতে বাংলাদেশী বুলি কৈছে, আৰু তেখেতে নিজেও যে এজন বাংলাদেশী মূলৰ মানুহ তেখেতে নিজে এই সভাৰ জৰিয়তে স্বীকাৰোক্তি কৰিছে। এতিয়া আমাৰ প্ৰশ্ন হৈছে, যিখন অসমত সৰ্বানন্দ সোণোৱালৰ ডাঙৰীয়াৰ নেতৃত্বত এইখন অসমত যেতিয়া বিজেপি চৰকাৰ আহিছিল, তেতিয়া এটাই শ্লোগান আছিল, জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত। আৰু এই জাতি মাটি ভেটি ৰক্ষাৰ স্বাৰ্থত যি চৰকাৰ আহিছিল, আৰু এই চৰকাৰৰ নেতৃত্বত আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত বিজেপি যি চৰকাৰ চলি আছে, এই চৰকাৰৰ লগতে বিটিআৰ চৰকাৰৰ লগতে বিজেপিয়ে মিত্ৰতা কৰি বিটিআৰ অঞ্চলতো বিজেপি আৰু UPPLৰ মিত্ৰতা চৰকাৰ চলি আছে। আমাৰ প্ৰশ্ন হৈছে, আজি যি মানে অৰূপ কুমাৰ দেৰ মানে যি মন্তব্য, আৰু অৰূপ কুমাৰ সময়ে সময়ে এনেকা বহুবল্কী মন্তব্য কৰি বিটিআৰখন অস্থিৰ কৰাৰ যি পৰিৱেশ মানে আপোনালোকেও জানে, আমিও দেখিবলৈ পাইছো। কাৰণ অৰূপ কুমাৰ দেৰ নিচিনা এজন বাংলাদেশী মূলৰ মানুহে বিটিআৰ চৰকাৰত কেনেকৈ থাকিব পাৰিলে, আৰু এই বিটিআৰ চৰকাৰৰ মাননীয় CM প্ৰমোদ বড়ো ডাঙৰীয়াই বাংলাদেশী মূলৰ মানুহ এজনক লৈ কেনেকৈ মানে ইএমৰ নিচিনা গুৰুত্বপূৰ্ণ পদ এটা দিবলৈ পালে, আৰু অৰূপ কুমাৰ দেৰ নিচিনা মানুহ বাংলাদেশী যে তেখেতে নিজে স্বীকাৰ কৰিছে, আৰু বাংলাদেশী মূলৰ মানুহক মানে ইএমৰ নিচিনা গুৰুত্বপূৰ্ণ পদ প্ৰমোদ বড়ো ডাঙৰীয়াই মানে কেনেকৈ দিলে। আমাৰ প্ৰশ্ন হৈছে, প্ৰমোদ বড়ো ডাঙৰীয়াও বাংলাদেশী মূলৰ মানুহক ৰক্ষণাবেক্ষণ দি আছে নেকি? আৰু যদি দিয়া নাই বাংলাদেশী মূলৰ মানুহক ৰক্ষণাবেক্ষণৰ, তেনেহ'লে অতি সোনকালে এই অৰূপ কুমাৰ দে যে বাংলাদেশী মূলৰ মানুহ তেখেতে নিজে স্বীকাৰোক্তি কৰিছে, তেখেতৰ ইএম পদ খাৰিজ কৰাৰ কাৰণে আমি বিটিআৰৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো। আৰু আপোনালোকৰ জৰিয়তে অৰূপ কুমাৰ দে ডাঙৰীয়াক সকীয়াই দিছো, আপুনি বাংলাদেশী হ'ব পাৰে, আমাৰ এইটো ABMCয়ে নহয়, বিভিন্ন জাতি জনগোষ্ঠী আগৰ পৰা আমি আপোনাক সন্দেহ কৰি আছো যে আপুনি এজন বাংলাদেশী মূলৰ মানুহ, কিন্তু আপোনাৰ অধিকাৰ নাই ধৰ্মীয় সংখ্যালঘু মানুহখিনি বাংলাদেশী সজোৱাৰ। কাৰণ এইখন BDAD নহয়, গোটেই অসমত এজন ধৰ্মীয় সংখ্যালঘু মানুহ বাংলাদেশী নাই, আপুনি অৰূপ কুমাৰ দে বাংলাদেশী। আমি আগৰ পৰাই সন্দেহ কৰিছিলো, আৰু এইখিনি আপোনাৰ মুখৰ পৰাই আমি শুনিবলৈ পাইছো। আৰু এই কাৰণে অনাগত দিনত যাতে অৰূপ কুমাৰ দে আপুনি যাতে কোনো ধৰ্মীয় সংখ্যালঘু মানুহখিনিক লৈ এনেকুৱা তুচ্ছ তাচ্ছিল্য মন্তব্য আমি কৰা দেখিবলৈ নাপাওঁ। আৰু বাংলাদেশী আপুনি আমাৰ মানুহখিনি কোৱাৰ অধিকাৰ নাই, আপুনি নিজে বাংলাদেশী, আপোনাৰ ওপৰত তদন্ত হ'ব লাগে। আৰু বিটিআৰ প্ৰমোদ বড়ো ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৰূপ কুমাৰ দেৰ লিগেচিৰ ওপৰত তদন্ত কৰাৰ কাৰণে আমি ABMC আহ্বান জনাইছো। কাৰণ তেখেতে নিজে স্বীকাৰোক্তি কৰি দিছে তেখেতে এইখন মানে বাংলাদেশৰ পৰা আহিছে বুলি, আৰু তেখেতৰ লিগেচিৰ ওপৰত এটা উচিত এটা তদন্ত কৰাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো। কাৰণ বাংলাদেশী মূলৰ মানুহে আহি এইখন অসমত এইখন বিটিআৰ অঞ্চলত বিভিন্ন সময়ত তেখেতে সাম্প্ৰদায়িক মন্তব্য কৰি এইখন বিটিআৰ অঞ্চল মানে তেখেতে বিভিন্ন ধৰ্মীয় মেৰুকৰণ আৰম্ভ কৰিছে। ইয়াতে সাম্প্ৰদায়িক সংঘৰ্ষ তেখেতে মাজে মাজে লগোৱাৰ যি ষড়যন্ত্ৰ কৰে, এই কাৰণে অৰূপ কুমাৰ দেৰ ওপৰত আমি ABMC তদন্ত মানে দাবী কৰিছো, আৰু অতি সোনকালে তদন্ত কৰি তেখেতক গ্ৰেপ্তাৰ কৰি বাংলাদেশক পঠোৱাৰ কাৰণে আমি ABMC দাবী উত্থাপন কৰিছো। যিহেতু গোটেই সংখ্যালঘু মানুহখিনিক উদ্দেশ্য কৰি মন্তব্যখিনি আগবঢ়াইছে, গতিকে আপোনালোকে দাবী জনাব নেকি যে কাৰ্যবাহী সদস্যগৰাকীয়ে ধৰ্মীয় সংখ্যালঘুৰ ওচৰত ক্ষমা খুজিব লাগে? চাওক, তেখেতে বিভিন্ন সময়ত আজি নতুন কৰি নহয়, আপোনালোকে জানে আগতো ধৰ্মীয় সংখ্যালঘু মানুহখিনিক লৈ মানে বাংলাদেশে মানে সজাই বা বিভিন্ন তুচ্ছ তাচ্ছিল্য কৰা আমি দেখিবলৈ পাইছো। আজি নতুন কথা নহয়, আৰু তেখেতে সময়ে সময়ে এইবোৰ কৈ থাকে। আৰু অৰূপ কুমাৰ ডাঙৰীয়াক আমি স্পষ্টভাৱে কৈছো যে আপুনি আমাৰ মানুহখিনিক বাংলাদেশী কোৱাৰ অধিকাৰ নাইতো। যদি আমাৰ মানুহখিনি বাংলাদেশৰ পৰা কোনোবাই আহিছিল বা কোনোবাই এই অঞ্চলত বাংলাদেশী হিচাপে আছে, তেনেহ'লে আইন কানুন বোলে কিবা এটা আছে, বৰ্ডাৰ বিভাগ আছে, তেখেতসকলে তদন্ত কৰিব। আপুনি এটা সভাত উপস্থিত হৈ এই মানুহখিনিক যেনেকৈ তুচ্ছ তাচ্ছিল্য কৰিছে, ইয়াৰ পৰা আপুনি বিৰত থাকক। যদি অনাগত দিনত ধৰ্মীয় সংখ্যালঘু মানুহখিনিক লৈ অৰূপ কুমাৰ দে এনেকা মন্তব্য কৰে, তেনেহ'লে অসম ফকিৰিগ্ৰাম নহয়, গোটেই BDC অঞ্চলত ধৰ্মীয় সংখ্যালঘু অঞ্চলত অৰূপ কুমাৰ ডাঙৰীয়াক আমি ABMC প্ৰৱেশ নিষিদ্ধ কৰি দিম।